নিৰ্বাচন আহি আছে, প্ৰস্তুতি কেনেকুৱা? আপুনি 2014 বুলিয়ে ক'লো যে নৰেন্দ্ৰ মোদীৰ ভাষণেই হওক বা তেওঁৰ আদৰ্শৰ প্ৰতি হওক বা আকৃষ্ট হৈ আপুনি আহিলে 2016 চনত নিৰ্দলীয় ৰূপে তেতিয়াহ'লে কিয় নিৰ্বাচনত অৱতীৰ্ণ চাওক, হৈছিল? কিন্তু ভাৰতীয় জনতা পাৰ্টি ইয়াৰ বাহিৰেও এটা মূল মন্ত্ৰ আছে। সেয়া হৈছে প্ৰথমতে দেশ, দ্বিতীয়তে পাৰ্টি, তৃতীয়তে ব্যক্তি। মই কৈছোঁ নহয়, আপুনি ঘৰত থাকক, মই চাওঁ কোন আহিছে। মই ইমান ডাঙৰ দা এখন লৈ মই ওলাইছোঁ। চাওক, নিজৰ মানুহ চাওক, মই কৈছোঁ যে আপুনি ওলাব লাগে। ক'ত? বিজনীত যাব লাগে। মোৰ ঘৰখন বিজনী টাউনৰ পৰা প্ৰায় 12 কিলোমিটাৰ। তেতিয়া মই ক'লোঁ কিয়? কৈছে কালি আপুনি নমিনেশ্যন দিব লাগে। সিদিনা মোৰ হাতত আছিলে 4,000 টকা। এই 4,000 টকাই মই দিছিলোঁ। বাকী ইলেকশ্যন কেনেকৈ গ'ল, কি গ'ল, পইচা ক'ৰ পৰা আহিল, মই একো গম নাপাওঁ। মানে পাব্লিকে ইলেকশ্যন খেলিছিল চব। কিন্তু এইটো সঁচা কথা, যিমানখিনি কৰিব লাগিছিলে মই সেইটো অন কেমেৰাত স্বীকাৰ কৰিছোঁ, ইমানখিনি মই কৰিব পৰা নাই। কাৰণ আপোনালোকে জানে যে যিটো BTR 6 শিডিউল এৰিয়া, তাতে ফাণ্ডটো মই সদায় কম পাওঁ। যোৱা আমাৰ PWD ডিপাৰ্টমেণ্টৰ সকলোৱে 30 কোটি পালে, মই 15 কোটি পালোঁ। ঠিক তেনেকৈ ৱাটাৰ ৰিচোৰ্চৰ কাম হ'লে তাতে ডিপাৰ্টমেণ্ট তাতে যায়। আমাৰ PHEৰ কাম তেওঁলোকৰ ট্ৰেন্সফাৰ ডিপাৰ্টমেণ্ট তাতে যায়, এডুকেশ্যনৰ তাতে যায়। সেইকাৰণে কিছুমান কাম আৰবান ডিপাৰ্টমেণ্ট, আৰবানত আমি মন খুলি কাম কৰিব নোৱাৰোঁ। ঠিক তেনেকুৱা কিছুমান প্ৰব্লেম আছে আমাৰ 6। নমস্কাৰ, নিউজ 18 পডকাষ্টলৈ মই নৱজিৎ ভাগৱতীয়ে আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ মাজত আজি আছে এগৰাকী উদীয়মান ৰাজনৈতিক নেতা তথা তেওঁ বিজনী সমষ্টিৰ বিজেপি বিধায়ক অজয় কুমাৰ ৰায়। ৰায় ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ। নিৰ্বাচন আহি আছে, প্ৰস্তুতি কেনেকুৱা? আমি কেতিয়াবাই নিৰ্বাচনৰ কাৰণে সাজু হৈ আছোঁ। দলীয়ভাৱে সাজু, দলীয়ভাৱে, ব্যক্তিগতভাৱে, সাংগঠনিক ভেটি মজবুত কৰাৰ ক্ষেত্ৰতো যিমানখিনি ধৰক ৰাজনৈতিকভাৱে সচেতন ব্যক্তি সমষ্টিবাসী বা যিসকলে ৰাজনৈতিকভাৱে হয়তো আহিবলৈ টান পায় কিন্তু ব্যক্তিগতভাৱে ভাল ৰিলেশ্যন মেইনটেইন কৰে, ঠিক তেনেকুৱাকৈ 100% ৰেডি হৈ আছোঁ নিৰ্বাচনৰ বাবে। বিজেপিটো দলটোৱে গোটেই 5 বছৰ ধৰি নিৰ্বাচনৰ প্ৰস্তুতি চলাইয়ে থাকে, কামেই কৰি থাকে, নহয় নেকি? আমাৰ যিহেতু ৰাজনৈতিক দল এটাৰ কাম কি? ৰাজনৈতিক চিন্তাধাৰা আৰু প্ৰতিটো নিৰ্বাচনত জিকি অহাৰ কাৰণে চেষ্টা, এয়া হৈছে ৰাজনৈতিক দলৰ মেইন উদ্দেশ্য। আৰু এইটো কৰি ৰাইজৰ মাজত যোৱা, সদায় ৰাইজৰ লগত সম্পৰ্ক ৰখা আৰু সমষ্টিৰ উন্নয়ন কৰা, ৰাজ্যখনৰ উন্নয়ন কৰা বা দেশখনৰ উন্নয়ন কৰা হৈছে এটা ৰাজনৈতিক দলৰ মূল উদ্দেশ্য। কিন্তু ভাৰতীয় জনতা পাৰ্টি ইয়াৰ বাহিৰেও এটা মূল মন্ত্ৰ আছে। সেয়া হৈছে প্ৰথমতে দেশ, দ্বিতীয়তে পাৰ্টি, তৃতীয়তে ব্যক্তি। তো আমি সেই আদৰ্শতে আদৰ্শিত হৈ ভাৰতীয় জনতা পাৰ্টিৰ এজন নিষ্ঠাৱান কাৰ্যকৰ্তা হিচাপে আমি সদায় সমষ্টিত কাম কৰি যাওঁ বা দলৰ কাম কৰি যাওঁ, সদায় বিধায়কৰ লেভেলটো লগাই কাম কৰোঁ তেনেকুৱা নহয়। আমাৰ লেভেল এটাই, সেইটো হৈছে ভাৰতীয় জনতা পাৰ্টিৰ এজন সাধাৰণ কাৰ্যকৰ্তা। আপুনি বিজেপিৰ আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ দলটোত যোগদান কৰিছিল নে তেওঁ বিধায়ক হ'বলৈ আপুনি যোগদান কৰিছিল? চাওক, কথাটো ঠিক তেনেকুৱা নহয়। বিধায়ক হ'বলৈ বা আগৰে পৰাই প্ৰথম যেতিয়া হয়তো মই ভালদৰে বুজিও নাপাওঁ, তেতিয়া বিজেপি ক'লে এবাৰ মন যায়। আৰু যেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰথম প্ৰধানমন্ত্ৰী হ'লে বা প্ৰথম নিৰ্বাচন খেলিলে প্ৰধানমন্ত্ৰী হোৱাৰ কাৰণে, মই খুব বিশেষ তেওঁক কিন্তু গুজৰাটৰ মুখ্যমন্ত্ৰী থকা সময়ত বিশেষভাৱে জনা নাছিলোঁ। কিন্তু যেতিয়া তেওঁ প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হ'ব বুলি শুনা পাইছিলোঁ, তেতিয়া কেতিয়াবা টিভিৰ আগত বহি থাকিছিলোঁ যে তেওঁ কেতিয়া ভাষণ দিব আৰু ভাষণটো শুনিম। 2014 হয়, তেতিয়াৰ পৰাই মানে বিজেপিৰ প্ৰতি যিটো এটা শ্ৰদ্ধা, বিজেপিয়ে যে আচলতে দেশ মাতৃৰ কাৰণে কাম কৰে, সেই কথাটো বুজি পাইছিলোঁ। আৰু বিশেষকৈ মই বহুত বেছি আমাৰ সৈনিকসকলক ভাল পাওঁ, বহুত বেছি ভাল পাওঁ। নিজেও এটা সময় চেষ্টা কৰিছিলোঁ, হয়তো দুৰ্ভাগ্যবশতঃ মই এজন ফৌজী হ'ব পৰা নাই। তো তেতিয়া মই দেখিছোঁ যে বিজেপিৰ প্ৰতিজন কাৰ্যকৰ্তাই ৰাজনৈতিকভাৱে
তেওঁলোকে কিবা পদত অধিষ্ঠিত হ'লেও বা সাধাৰণ কাৰ্যকৰ্তা হ'লেও মানে আমাৰ সৈনিকসকলৰ প্ৰতি যিটো শ্ৰদ্ধা আছিলে সেই বস্তুটো মোক কিন্তু যথেষ্ট বিজেপিৰ প্ৰতি আকৃষ্ট কৰিছিলে। আপুনি 2014 মানে 14 বুলিয়ে ক'লো যে নৰেন্দ্ৰ মোদীৰ ভাষণেই হওক বা তেওঁৰ আদৰ্শৰ প্ৰতি হওক বা আকৃষ্ট হৈ আপুনি আহিলে 2016 চনত নিৰ্দলীয় ৰূপে, তেতিয়াহ'লে কিয় নিৰ্বাচনত অৱতীৰ্ণ চাওক, হৈছিল? 2016 চনৰ কথাটো এনেকুৱা আছিলে, তেতিয়া মই কোনো ৰাজনৈতিক দলত নাছিলোঁ। তেতিয়া মই এক্সিডেণ্টলি আহিছিলোঁ আৰু তেতিয়া মানে ৰাজনীতিত এক্সিডেণ্টলি আহিছোঁ। তেতিয়া মই মানে তেতিয়া বিভিন্ন দল সংগঠনৰ লগত কাম কৰি আছিলোঁ, সামাজিক কামবোৰ কৰি আছিলোঁ, কিন্তু মোৰ এটা উদ্দেশ্য আছিলে ভাল এজন মানুহ। বেংগলী ফেডাৰেশ্যন এনেকুৱা কিবা এটা, বেংগলী ফেডাৰেশ্যনৰ মই সভাপতি আছিলোঁ এটা সময়, কিন্তু আঞ্চলিক সভাপতি আছিলোঁ। মই জিলা বা কেন্দ্ৰীয় সভাপতি নাছিলোঁ, কিন্তু আঞ্চলিক সভাপতি থাকিলেও মই যিমানখিনি কৰিব লগা মোৰ এৰিয়াটোত, মোৰ আঞ্চলিক মানে বিষ্ণুপুৰ আঞ্চলিক বুলি এটা আঞ্চলিক আছিলে, সেই এৰিয়াটোত মই যিমানখিনি কৰিব লগা মই কৰিছিলোঁ সামাজিকভাৱে। 1 নম্বৰ কথা, 2 নম্বৰ কথা, সংঘৰ প্ৰতি মোৰ এটা ভাল মানে সংঘৰ চিন্তাধাৰাৰ লগত মোৰ চিন্তাধাৰাৰ এটা খুব মিল আছিলে। সেইটোৰ ক্ষেত্ৰত মই সংঘৰ প্ৰতিও মোৰ খুব এটা ভাল আছিলে। সংঘৰ লগত সদায় সংঘৰ মানুহখিনিৰ লগত উঠা বহা কৰা এনেকুৱা এটা, কিন্তু পোনপটীয়াভাৱে জড়িত নাছিল। নাই, পোনপটীয়াভাৱে মই তেতিয়া সংঘৰ যিটো প্ৰাথমিক সেইটো মই কৰিলেও মই তেনেকুৱাকৈ দায়িত্ব লোৱা নাছিলোঁ। কিন্তু সংঘৰ প্ৰতি মোৰ এটা মানে দুৰ্বলতাই কওঁ, ভাল পোৱাই কওঁ, কিন্তু আছিলে। তাৰপিছত মোৰ এটা চিন্তাধাৰা আছিলে যে এজন ভাল মানুহক বিধায়ক বনাব লাগে, আৰু তেনে ক্ষেত্ৰত মই কাম কৰা আৰম্ভ কৰিছিলোঁ। বিভিন্ন ঠাইত বিভিন্ন তেনেকুৱা ব্যক্তি বিচাৰি 2-4জনৰ লগত কথাও পাতিছিলোঁ যে বিজেপিৰ পৰা এজন বিধায়ক বনাম। কিন্তু শেষত গৈ পেলাই বিজেপিয়ে BPFৰ লগত মিত্ৰতা কৰিলে। তেতিয়া সকলোৰে মনটো ভাঙি গ'ল। মই তেতিয়া সৰু এখন চাহ দোকান কৰোঁ, আৰু এই চাহ দোকানখন বন্ধ কৰি মই ঘৰত শুই আছিলোঁ। ৰাতি মোটামুটি 11টামান বাজিছে। তেতিয়া বহুতখিনি মানুহ আহিছে, আহি পেলাই মোক কৈছে আপুনি উঠিব লাগে। আৰু যেতিয়া মানুহখিনি আহিছে, বহুত মানুহ আহিছে, মই ঘৰত যিহেতু শুয়ে দিছোঁ, গাঁৱৰ ঘৰটো আপোনালোকে গমেই পায় যে 9টাৰ পিছত আৰু কোনো নাথাকে। তো যেতিয়া মায়ে মোক ঘৰৰ পৰা সেইটো ৰুমৰ পৰা মোক চিঞৰিছে, তুমি নোলাবা, হয়তো কোনোবা আহিছে আক্ৰমণ কৰিব আহিব পাৰে। মানে সেইটো আমি য'ত থাকোঁ ঠিক তেনেকুৱাই। এনেকুৱা দিন নাছিলে যে ধৰক মাহত 2টা 3টা 4টা মাৰ্ডাৰ হোৱা নাছিলে, তেনেকুৱা এটা পৰিস্থিতিৰ পৰা আহিছোঁ। আৰু তেতিয়া মায়ে মোক কৈছিলে যে তুমি নোলাবা, কোনোবা আহিছে, তুমি নোলাবা। মই মাকক মোক কৈছোঁ তুমি SDPOক ফোন কৰা। মই কৈছোঁ নহয়, আপুনি ঘৰত থাকক, মই চাওঁ কোন আহিছে। মই ইমান ডাঙৰ দা এখন লৈ মই ওলাইছোঁ। চাওঁ নিজৰ মানুহ চাওক। মোক কৈছে যে আপুনি ওলাব লাগে। ক'ত? বিজনীত যাব লাগে। মোৰ ঘৰখন বিজনী টাউনৰ পৰা প্ৰায় 12 কিলোমিটাৰ। তেতিয়া মই ক'লোঁ কিয়? কৈছে কালি আপুনি নমিনেশ্যন দিব লাগে। আৰু সেইদিনা আছিলে লাষ্ট ডে, মানে পিছদিনা আছিলে লাষ্ট ডে। তেতিয়া মই মানে অলপমান বস্তুটো মানে নাৰ্ভাছ হৈছে, কি কৰা যায়, কি কৰিম। তাৰপিছত মই তেনেকৈ গ'লোঁ, ওলাই পেলাই গ'লোঁ। তাৰপিছত আমাৰ ফ্লাইঅভাৰ এখন আছে, তাতে বহি পেলাই বহুত সময় ডিছকাছ হ'ল। ৰাতি 2টা বজাত আমি গৈছোঁ, SDO চিভিলক উঠাইছোঁ। গৈ পেলাই কালি নমিনেশ্যন দিম, কি পেপাৰ্ছ লাগে আমাক জনাব লাগে, আমি একো নাজানো। আৰু মোৰ লগত 100% ইউথ আছিলে, কাৰণ তেতিয়া আপোনাৰ বয়স মাত্ৰ 34 বছৰ। অঁ নহয়, 16তো আৰু কম হ'ব, আৰু কম আছিলে তেতিয়া, 16 29 বছৰ হ'ব, তেনেকুৱাই আছিলে। তো এইটো ক্ষেত্ৰত সেই মানুহখিনি যেতিয়া আমি একেলগে গ'লোঁ, যোৱাৰ পিছত SDO চিভিৰ লগত কথা পাতিলোঁ। SDO চিভিলেও কিন্তু হাঁহিছে, আমাৰ ঐনাম সিং এতিয়া ইয়াতে আছে, তেওঁ হাঁহিছে। अरे कल नॉमिनेशन है, आज इतने रात को बोल रहे पेपर्स रेडी नहीं हुआ है। তো ই ধুনীয়াকৈ লিখি দিলে। মোক ক'লে যে আপুনি এটাৰ ভিতৰত সোমাই দিব। আমি এটাৰ ভিতৰত সোমাই দিলোঁ। সিদিনা মোৰ হাতত আছিলে 4,000 টকা। এই 4,000 টকাই মই দিছিলোঁ। বাকী ইলেকশ্যন কেনেকৈ গ'ল, কি গ'ল, পইচা ক'ৰ পৰা আহিল, মই একো গম নাপাওঁ। মানে পাব্লিকে ইলেকশ্যন খেলিছে চব। তাৰপিছত মই পেপাৰ্ছ, মইতো ঠিক 1টা বজাত সোমাই দিলোঁ, কিন্তু আমাৰ পেপাৰ্ছ ৰেডি হৈ আহিলে ৰাতি 8টাত। আৰু 1টাৰ পৰা 8টালৈকে মই SDO চিভিলৰ ভিতৰত বহি আছোঁ, ছাইডৰ এটা ঠাইত। আৰু তেতিয়া কোনেও ভবা নাই হয়তো SDO চিভিলৰ
তাতে যিমান বিষয়া কৰ্মচাৰী আছে কোনেও ভবা নাই এইজনে কোনো দিন MLA হ'ব। মোক বহুতে কিন্তু পিছত কৈছে যে আমি তেতিয়া কেতিয়াও ভবা নাই। মই ভাবিছোঁ যে বহুতে মানে নমিনেশ্যন দিব লাগে, দিয়ে, আপুনিও সেইটোৱে কৰিছে। কাৰণ 2016 আপুনি মেইন কণ্টেষ্টেণ্ট নাছিল, কাৰণ 1600 ভোটতহে মাত্ৰ পৰাজিত হৈছিল। তো তেনে ক্ষেত্ৰত লাহে লাহে নিৰ্দলীয় নে আৰু ভাৰতীয় কিবা এটা বিজেপি? মই আচলতে নিৰ্দলীয় আছিলোঁ, তেতিয়া তেওঁলোকে মোক ছাপোৰ্ট কৰিছিলে। আচ্ছা, তেওঁলোকৰ লগত এটা সম্পৰ্ক হৈ আমি কৰিলোঁ। তাৰপিছত তেওঁলোকৰ লগত মোৰ এটা সম্পৰ্ক হৈ গ'ল। তাৰপিছত পাব্লিক এনেদৰে ওলাই আহিলে যিটো আমি হয়তো কল্পনাও কৰা নাছিলোঁ। মই আচলতে সেই ইলেকশ্যনটো মাৰ খালোঁ এটাই, যে ৰেলীটো মই কৰি দিলোঁ। আৰু ৰেলীটোত ইমান মানুহ হ'ল যে ৰাস্তাত পুলিচে ৰেলীটো মোক বন্ধ কৰি দিলে। সেইটোৰ পৰা মানে আমাৰ বিৰোধী দল মানে BPF-এ বেছি সতৰ্ক হৈ গ'ল। তেওঁলোকে আচলতে আমি যিমান মই ক'লোঁ যে মোৰ লগত চব ইউথ, মানে এজনো হয়তো পলিটিকেলি নলেজ থকা মানুহ নাছিলে, চবে চেণ্টিমেণ্ট লৈ আহিছিলে। আৰু সেইকাৰণে হয়তো আমি ছাকচেছ নহ'লোঁ, আমি ধৰিব নোৱাৰিলোঁ। সেইটো সময়ত বিভিন্ন ৰাজনৈতিক দলৰ নেতা, মই নাম নকওঁ, বহুত ডাঙৰ ডাঙৰ অফাৰ কৰিলে মোক উইথড্ৰ কৰিব লাগে বুলি, মোৰ ৰেলীৰ পিছত বহি যাব লাগে। কিন্তু নমিনেশ্যন উইথড্ৰ কৰাৰ আগত, নমিনেশ্যন দিয়াৰ পিছতো মোক দিছিলে অফাৰ, কিন্তু সেইটো বহুত বেছি নাছিলে। কিন্তু ৰেলীৰ পিছত মোক বহুত প্ৰেছাৰ কৰিলে। মোক ক'লে যে শিলিগুৰিত আপোনাক ফ্লেট লৈ দিম, আপুনি তাতে থাকিব, আপোনাক ভাল এটা এমাউণ্ট দিম, বহুত কিবা কিবি ক'লে। মই ক'লোঁ যে নহয়, মইতো আৰু বজাৰত বিক্ৰী হোৱা নেতা নহয়। তো মই বহুত ডাঙৰ এটা সময়ৰ মন্ত্ৰী আছিলে। মই তেওঁক কৈ দিলোঁ আপোনাৰ কণ্ডিশ্যন ইমান ভাল নহয়, আপুনি উইথড্ৰ কৰক, মই 40-45 হাজাৰ কেছ টকা পঠাই আছোঁ বুলি কোৱাতে ই ফোনটো ৰাখি দিলে। একদম ৰাইজৰ আগত মিটিঙত মই ফোনত কথা পাতিছোঁ। চন্দন ব্ৰহ্ম নামটো মই নকওঁ। তো ঠিক তেনেকুৱা কথাৰ মাজেৰে মই এই নিৰ্বাচনটো পাৰ কৰিলোঁ। বিজেপিত কেনেকৈ আহিল? তাৰপিছত মই ইলেকশ্যন হাৰাৰ পিছত মই আকৌ আগৰ লাইফলৈ গুচি যাব লগা হ'ল। কিন্তু তেতিয়ালৈকে মোৰ দোকানটো নাছিলে। মই ঘৰত খুৰাকৰ মাটি আছিলে, সেইখিনি লৈ মই খেতি বাতি কৰি আছিলোঁ। দেউতা খুব সাধাৰণ পৰিয়ালৰ পৰা মই একেবাৰে সাধাৰণ। মই যদি আপোনাক কওঁ, ঝাপুৰিগড় কৃষ্ণনগৰ, আপুনি হয়তো চিনিয়ে পাব, তাতে এটা মাইনৰিটি মানুহৰ ঘৰৰ ওপৰত আমাৰ চাটাইৰ বেৰ দিয়া আছিলে। তাতে মই থাকি 2 বছৰ প্ৰথম ঘৰে ঘৰে কিতাপ বিক্ৰী কৰিছোঁ। তাৰপিছত গৈ মই ইয়াতে উলুবাৰীত ৰিলায়েন্সৰ কল চেণ্টাৰ আছিলে। মানে 2016 পিছত? নহয়, মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰি 2006। তেতিয়া মই এই কল চেণ্টাৰত জব কৰিছিলোঁ 2 বছৰ। তাৰপিছত এই কল চেণ্টাৰৰ পৰা গৈ মই মেডিচিন MR কৰিলোঁ, বৰপেটা হেডকোৱাৰ্টাৰ হ'ল। তাৰপিছত গৈ পেলাই মই 2012ত গ্ৰেজুৱেশ্যন কৰিছোঁ। মানে তাৰ পৰা MRও কৰিছোঁ আৰু মানে গ্ৰেজুৱেশ্যনটোও কৰিলোঁ। তাৰপিছতহে মই বোলে চাহ দোকান দিছিলোঁ। তাৰপিছত চাহ দোকান এৰি পেলাই খেতি বাতি কৰিলোঁ। খেতিতো মই বহুত বেছি ছাকচেছ নহ'লোঁ। তেতিয়া মই কিবা এটা ইণ্টাৰভিউ, মোৰ ৰিলেটিভ এজন আছিলে, তেওঁ মোক ক'লে যে ৰিফাইনাৰীত ইণ্টাৰভিউ দিয়া বঙাইগাঁৱত, মই ব্যৱস্থা কৰি দিম। মই ক'লোঁ ঠিক আছে। ইণ্টাৰভিউ দিলোঁ, চাকৰিও পালোঁ, কিন্তু মোক দিলে নুমলীগড়। কিন্তু মই নগ'লোঁ, কাৰণ মোৰ টাৰ্গেটটো যিবাৰ হাৰিলোঁ, হাৰাৰ পিছত মোৰ টাৰ্গেটটোতো নেক্সট টাৰ্গেট আছে, MLA হ'ব লাগিব। সেইটো টাৰ্গেট লৈ মই কাম কৰি আছোঁ। এতিয়া নুমলীগড় যোৱাৰ লগে লগে মোৰ মানে সম্পৰ্কটো নাথাকিব। এতিয়া মই নগ'লোঁ। মাও মানে খং কৰিলে, ময়ো কিবা কাৰণত তাৰপিছত ঘৰৰ পৰা আহি বিজনীত ভাড়া থাকিলোঁ। কিন্তু মোৰ টাৰ্গেটটো মই চেষ্টা কৰিলোঁ যে মোৰ টাৰ্গেটটো কৰিব লাগে। তেতিয়া হেমন্ত দাই, মানে আজি CM, তেওঁ মোক খবৰ কৰিলে যে তুমি আহা, জইন কৰা। আৰু ৰঞ্জিত দাৰ লগত মোৰ সম্পৰ্ক ভাল আছিলে। কিন্তু ৰঞ্জিত দা মোক একদম 16ৰ আগৰ পৰা জানিছিলে। মোক ঘৰৰ ওচৰত হয়। ৰঞ্জিত দাও ক'লে। তেনেকৈ আমাৰ এজন পুলিচ অফিচাৰ আছিলে, অনুৰাগ আগৰৱাল, মোক তেওঁ মানে ক'লে যে তোমাক মাতিছে, তুমি যোৱা। তাৰপিছত তেওঁৱে গাড়ী দিলে। মই যে গুৱাহাটীলৈ গাড়ী লৈ আহিম, সেই পইচাটো মোৰ নাই। তাৰপিছত আহিলোঁ। অহাৰ পিছত তেওঁ ক'লে তুমি জইন কৰা, আমি টিকট দি দিম। এইখিনিয়ে কথা।
তাৰপিছত মই যেতিয়া জইন কৰিম, এতিয়া জইন কেনেকৈ কৰিম ওলাই আহিল। আকৌ মানে দাদাই মোক মাতিলে যে তই জইন কৰিবি, পইচা আছে। আৰু আমাৰ বৰ্তমানৰ স্পীকাৰ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া আছিলে। তেওঁ কৈছে পইচা আছে। মই কৈছোঁ দাদা পইচাটো নাই। কিমান মানুহ হ'ব? মই কৈছোঁ দাদা যিমান মানুহ কয় সিমান আনিব পাৰিম। 5,000 মান আনিলে হ'ব। তাৰপিছত লোকেল বিজেপিখিনিয়েতো আৰু তেতিয়া তেওঁলোকৰো কেণ্ডিডেট আছে, তেওঁলোকক বিচাৰে, অলপ টান পাই আছে মোক জইন কৰাবলৈ। তাৰপিছত কথা বতৰাত মিলি গ'ল, হৈ গ'ল, জইন কৰিলোঁ। তেতিয়া CM ছাৰে মোক হেল্প কৰিলে, বিশ্বজিৎ দৈমাৰী হেল্প কৰিলে, তাৰ 2-এজন কণ্ট্ৰেক্টাৰে মোক হেল্প কৰিলে। তেনেকৈ মই জইন কৰাৰ পিছত টিকটো পাই গ'লোঁ, নিৰ্বাচনো খেলিলোঁ, জিকিলোঁ। যিমানখিনি সম্ভৱ সমষ্টিৰ কাম কৰাৰ চেষ্টা কৰিলোঁ। কিন্তু এইটো সঁচা কথা, যিমানখিনি কৰিব লাগিছিলে মই সেইটো অন কেমেৰাত স্বীকাৰ কৰিছোঁ, ইমানখিনি মই কৰিব পৰা নাই। কাৰণ আপোনালোকে জানে যে যিটো BTR 6 শিডিউল এৰিয়া, তাতে ফাণ্ডটো মই সদায় কম পাওঁ। যোৱা আমাৰ PWD ডিপাৰ্টমেণ্টৰ সকলোৱে 30 কোটি পালে, মই 15 কোটি পালোঁ। ঠিক তেনেকৈ ৱাটাৰ ৰিচোৰ্চৰ কাম হ'লে তাতে ডিপাৰ্টমেণ্ট তাতে যায়, আমাৰ PHEৰ কাম তেওঁলোকৰ ট্ৰেন্সফাৰ ডিপাৰ্টমেণ্ট তাতে যায়, এডুকেশ্যনৰ তাতে যায়। সেইকাৰণে কিছুমান কাম আৰবান ডিপাৰ্টমেণ্ট, আৰবানত আমি মন খুলি কাম কৰিব নোৱাৰোঁ। ঠিক তেনেকুৱা কিছুমান প্ৰব্লেম আছে আমাৰ 6 শিডিউল এৰিয়াত। মানে এইটো BTCৰ লগত সংঘাত নেকি? সংঘাত নহয়, আচলতে কিছুমান ডিপাৰ্টমেণ্ট আছে যিটো BTC ট্ৰেন্সফাৰ ছাবজেক্ট তেওঁলোকে কৰে BTCৰ ফালৰ পৰা। কিন্তু যিখন চৰকাৰ BTC চৰকাৰটো মানে প্ৰমোদ বড়ো, মানে UPPL প্ৰমোদ BJP বড়ো আছিলে, এতিয়া আমাৰ হাগ্ৰামা মহিলাৰী আছে। কিন্তু চিষ্টেমটোতো চিষ্টেমেই আকৌ। এতিয়া সেইকাৰণে গোটেই কাম আমি কৰিব নোৱাৰোঁ। নহয়, তাৰমানে প্ৰমোদ বড়োৰ নেতৃত্বাধীন UPPLৰ চৰকাৰ আছিল, য'ত BJPও অংশীদাৰ আছিল। তেনেস্থলত আপুনি আপোনাৰ সমষ্টি হিচাপে কম ফাণ্ড পাব নালাগিছিল। চাওক, ফাণ্ড কম পোৱা বুলি মই নকওঁ, কিন্তু কম ফাণ্ড মানে ৰিলেটিভলি মানে কিছুমান এনেকুৱা হৈছে, এই পইচাটো যে দিয়া নাই সমষ্টিটো নহয়, MCLA বিলাকক দিছে থ্ৰু BTC। আচ্ছা, সেইটোতো তেওঁলোকে তেওঁলোকৰ মতে কৰিছে, মই মোৰ মতে কৰিব পৰা নাই। কথাটো তেনেকুৱা। সেইটো কাৰণে আপুনি আপোনাৰ পাৰপাছটো ছাৰ্ভ কৰিব পৰা নাই, যেনেকৈ কৰিব লাগিছিল। মোৰ যিটো টাৰ্গেট আছে সেইটো মই ফিল আপ কৰিব পৰা নাই। তাৰ বাবে এতিয়া মানুহ অসন্তুষ্ট নেকি ভোটাৰ? কিছুতো চাওক, 100% মোক ভাল পাব। মই ধৰক 46,000 ভোট পাইছিলোঁ। তেতিয়া ভোট আছিলে 1,70,000। বাকীখিনি মোক বেয়াই পায়। যিখিনি পল হৈছিল, পল হৈ চাগে 1,40,000 তেনেকুৱা হৈছিলে, মোৰ একজেক্ট মনত নাই। কিন্তু যিখিনি মই ভোট পাইছোঁ তাৰ বাকীখিনিতো মোক বেয়া পায়, তো সমালোচনাটো স্বাভাৱিক। আপোনাৰ এই ক্ষেত্ৰত কেৱল ভোট বেছ, ভোট বেছটো তাৰ বঙালী ভোটখিনি আপুনি পাইছিল নে আন কিবা পাইছিল? আমি বিশেষকৈ মই বঙালী ভোট পাইছোঁ, আমাৰ ৰাজবংশী অসমীয়া ভোটখিনি পাইছোঁ, আৰু অলপ প্ৰায় 2-2.5 হাজাৰমান মাইনৰিটি ভোট পাইছিলোঁ। কিছু সংখ্যক মাইনৰিটি মানে ধৰ্মীয় মাইনৰিটি, ৰিলিজিয়াছ মাইনৰিটি। আৰু বড়ো সংখ্যক ভোট খুব বড়োৰ ভোটটো আপোনালোকে জানে, BTC দুটা তেওঁলোকৰ UPF হওক বা UPPL হওক দল আছে, তেওঁলোকে আৰু বেলেগক চিন্তা খুব কম কৰে। আৰু তেওঁলোকে যথেষ্ট সংগ্ৰাম কৰি BTR বা BTC বনাইছিলে, আৰু তাতে নিজৰ ৰাজনৈতিক দল আছে। সেইকাৰণে হয়তো তেওঁলোকে মোক বেয়া পায় বা BJPক বেয়া পায় নহয়, নিজক ভাল পায়, নিজৰ জাতিটোক ভাল পায়, হয়তো তাতে ভোট প্ৰদান কৰিছে। ঠিক তেনে ক্ষেত্ৰত আপুনি ধৰক য়ং লিডাৰ, আপোনাৰ এছপাইৰেশ্যন আছে, এটা ভিজন আছে। আমি সাধাৰণতে আশা কৰোঁ বা আমি ভাবোঁ যে নতুন যিখিনি আহে তেওঁলোকে এটা ভিজন লৈ আহে। আৰু আপোনাৰ বেকগ্ৰাউণ্ডৰ পৰা আপুনি ইতিমধ্যে কৈছে যে আপোনাৰ তেনেকুৱা এটা বেকগ্ৰাউণ্ডৰ পৰা আহিছে। সেই ক্ষেত্ৰত মানুহখিনিয়ে বেয়া পোৱাৰ বা যিটো আপুনি কৈছে যে আপুনি ভবা ধৰণে কৰিব নোৱাৰিলে, যে এই যিটো ছিষ্টেমৰ আপুনি বলি হোৱা বুলি ক'ব। দুটা কথা ইয়াতে অভিজ্ঞতা নথকাটো এটা কাৰক হ'ব পাৰে। দুটা কথাই সদায় স্বীকাৰ কৰিব লাগিব। এটা, আমাৰ BTCৰ কাৰণে কিছুমান সময়ত মই মাটি যিখিনি মানে সময়ত দিব লগা, কিবা এটা অনুষ্ঠান কৰিম, সেই সময়ত মই মাটিটো পোৱা নাই। বা তেওঁলোকৰো এটা ছিষ্টেম থাকে, তেওঁলোকৰ লেণ্ড এডভাইজৰী বৰ্ড আছে, তেওঁলোকক আকৌ সেইবোৰ পাছ কৰি পেলাই BTCত যায়। ইয়াতে প্লেন ডিষ্ট্ৰিক্টবোৰৰ যেনে DCয়ে ডিচিশ্যন ল'ব পাৰে, কিন্তু তাতে নোৱাৰে।
সেই ক্ষেত্ৰত প্ৰতিটো কাম কৰিবলৈ মাটিৰ কাগজটো আপোনাৰ লাগিবই, সেইটো ক্ষেত্ৰত প্ৰতিটো সময়তে আমি অলপমান বাধা পাইছোঁ বা দিগদাৰি পাইছোঁ। সেইটো হয়তো অপ্ৰিয় হ'লেও স্বীকাৰ কৰিব লাগিব। তো এই বস্তুটো এটা। 2 নম্বৰ কথা হৈছে ধৰক নতুন, মই কোনো ৰাজনৈতিক নেতাৰ ঘৰৰ পৰা যিহেতু অহা নাই, একেবাৰে সাধাৰণ ফেমিলিৰ পৰা আহিছোঁ, আৰু যিটো ঘৰত ৰাজনীতি কৰা এজনো ব্যক্তি নাছিলে, মই প্ৰথম ব্যক্তি। তো অলপ শিকিবলৈ সময় লাগিছে মোৰ, এইটো নহয়, অলপ শিকিবলৈ সময় লাগিছে। আৰু 3 নম্বৰ কথা হৈছে মই এজত যথেষ্ট কম বয়স, মোৰ এজটো যিহেতু কম, মই যিবোৰ কিছু ক্ষেত্ৰত ধৰক কিছু ডিপাৰ্টমেণ্টৰ হয়তো বিষয়া আছে, এজন বয়সীয়াল এজন বিধায়কে যেনেকৈ তেওঁলোকে 100% ৰেছপন্স পাব বা তেওঁলোকে যেনেকৈ অলপ জোৰকৈ কথাটো ক'ব পাৰিব, মই ক'ব নোৱাৰোঁ, আৰু এইটো মোৰ নেচাৰত নাই। মই সদায় মোৰ যিখিনি মোৰ সমষ্টিৰে বা ডিষ্ট্ৰিক্টৰে আমাৰ অফিচাৰেই হওক বা আমি যদি দিছপুৰৰ কথাই কওঁ, মই সদায় এটা ভাল ভাষাৰে কথা কোৱাৰ চেষ্টা কৰোঁ, নম্ৰতা ভদ্ৰতা মোৰ এইটো আছে। মই আপুনি কেতিয়াও মোক মানে তেনেকুৱা উগ্ৰ, হয়তো এবাৰ দুবাৰ কৰিছোঁ, নকৰাও নহয়, তেতিয়া বাধ্য হৈ গৈছোঁ, তেতিয়া ৰাইজৰ কামত স্বাৰ্থত মই কৰিব লগাও হৈছে। কিন্তু বাকী জেনেৰেলি মই সদায় চিম্পুল থাকোঁ, ভালকৈ কথা কওঁ, ফ্ৰেণ্ডলি কাম কৰোঁ, আৰু সেইটোও মোৰ দুৰ্বলতা হ'ব পাৰে, মই সেইটোও স্বীকাৰ কৰোঁ। কিন্তু নিজৰ কেৰেক্টাৰটো চেঞ্জ কৰাটো ইমান ইজি নহয়। মই মানে অভিনয় বহুত বেছি যে কৰিম সেইটো মই নোৱাৰিম, বাস্তৱটো বাস্তৱ। এই ক্ষেত্ৰত মানে হয়তো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কিবা এটা হয়তো পৰিকল্পনা আছিল আপোনাক লৈ, নতুবা দলৰ সভাপতি থাকিব পাৰে। সেই পৰিকল্পনাৰ অংশ হিচাপে আপোনাক থুৰিবাৰী যিটো সমষ্টি BTCৰ আপোনাক প্ৰাৰ্থী দিছিল, সেইটোত কিয় পৰাজয় হ'ল? চাওক, যেতিয়া মুখ্যমন্ত্ৰী মহোদয়ে মোক প্ৰাৰ্থিত্ব প্ৰদান কৰিছিলে, মই খেলাৰ একেবাৰে ইচ্ছা নাছিলে, কিন্তু পাৰ্টীৰ দলৰ যিটো মই আগতে কৈছোঁ যে দল, ব্যক্তিৰ কথাটো আমি চিন্তা কৰিবই নোৱাৰোঁ, দলে যেতিয়া মোক ক'লে বা মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে, মইতো আৰু পেলাব নোৱাৰিলোঁ। কিন্তু তাতে জিতাৰ অংকটো যিটো আছিলে, মাইনৰিটি ভোটটো তাতে 19,000, প্ৰায় 20,000, 19,700 কিমান আছিলে। বেংগলী ভোটটো 12,000, বড়ো ভোটটো 13,000, আৰু ৰাজবংশী অসমীয়া মিলি 10,000, 11,000 ভোট। জিকাৰটো অংকই নাই। কিন্তু তাতে বিজেপিয়ে আজিলৈকে 12,500ৰ ওপৰত ভোট পোৱা নাছিলে, কিন্তু মই 16,000 ভোট পালোঁ। মানে ভোটৰ সংখ্যাটো বাঢ়িলে, কিন্তু মই জিকিব নোৱাৰিলোঁ। কংগ্ৰেছে খেলিলে, কংগ্ৰেছে 500 কিমানটা ভোট পালে, আপুনি জানে, জমছেৰ আলী বুলি। মই ভাবিছিলোঁ যে জমছেৰ আলীয়ে কমচে কম 2,000 ভোট পাব। আমাৰ UPPLৰ যিজন কেণ্ডিডেট আছিলে, তেওঁ মাইনৰিটি ভোট একেবাৰেই ল'ব নোৱাৰিলে। তেওঁলোকে এনেকুৱাকৈ এটা ষ্ট্ৰেটেজি বনাই ল'লে যে মাইনৰিটি ভোট ক'তো নাযায়, আৰু নগ'লেও। তো সেই বস্তুটোৱে লগত বড়ো ভোট প্লাছ হৈ গ'ল, কাৰণ BPFৰ লগত। বিজেপি হিচাপেতো বড়ো ভোটটো মই বহুত কম পালোঁ, 200 কিমানটাহে পালোঁ। তো এই বস্তুটোৰ কাৰণে মানে ৰিজাল্টটো হয়তো বেয়া হ'ল। BPFৰ পক্ষত গ'ল, আৰু তেওঁলোকে মাইনৰিটি ভোটটো তেওঁলোকৰ হাতত আছিলে। আপোনালোকে গোটেই BTC ৰিজাল্টটোত চাইছে যে মাইনৰিটিয়ে BPFক অনাৰ কাৰণে মূল ভূমিকাটো কিন্তু মাইনৰিটিয়ে লৈছিলে। BTCৰ সেইটো এটা কি ৰিজন, মানে তেওঁলোকৰ এৰিথমেটিক হওক বা কেমিষ্ট্ৰিটো কেনেকুৱা? চাওক, UPPLে যিহেতু বিজেপিৰ লগত থাকিলে, মাইনৰিটি মানুহৰ অভিয়াছলি এণ্টি BJP এটা চিন্তাধাৰা চলিয়ে আছে, আৰু সেইটোৱে ক্ৰিয়া কৰিছে। কিন্তু আগৰ পৰাতো BPFকে পচন্দ কৰি আহিছে মাইনৰিটিখিনি। আগৰ পৰা বুলি ঠিক তেনেকুৱা কথা নাই, UPPLকো কৰিছিলে এটা সময়, কিন্তু তেওঁলোকে চিন্তা কৰিলে UPPL BJPৰ লগত আছে, আমি এটা দলক চইচ কৰিব লাগিব, তেওঁলোকে BPFক চইচ কৰিলে। আৰু এই গেমটো আচলতে হাগ্ৰামা মহিলাৰে খুব ধুনীয়াকৈ খেলিব পাৰিলে। BPFটো এতিয়া BJPৰ ওচৰতে আছে, এইটো পিছত আহিলে। এই বস্তুটোৱে মানে এতিয়া
BTC বুলি কোৱাৰ লগে লগে কংগ্ৰেছৰ একেবাৰে ভূমিকা নাই, AIDFৰ ভূমিকা নাই। মাইনৰিটি ভোটটো যাব ক'ত? বিজেপিততো নাহে। মুখ্যমন্ত্ৰী কোৱাৰ দৰে তেওঁলোকে কিডনী এটা দিব পাৰে, ভোটটো নিদিব। এইবাৰ বিজনীৰ যিটো ডিলিমিটেশ্যন হয়, মানে সমষ্টি পুনৰ নিৰ্ধাৰণ হৈ গ'ল, তো বিজনীত পূৰ্বতে যেনেকুৱা ধৰণৰ ভোটৰ এটা বিন্যাস আছিল, হয়, এইবাৰ হয়তো সেই ভোটৰ বিন্যাসটো আপুনি নাপাব হয়, নিশ্চয়। বা আপোনাৰ হৈ ফেভৰেবলো নহ'ব। হয়তো বড়ো ভোট এইবাৰ বাঢ়ি গ'ল, যিটো আগতে তেনেকুৱা হোৱা নাছিল। গতিকে এইবাৰ আপুনি কেনেকুৱা আপোনাৰ প্ৰস্পেক্ট বা আশা? চাওক, যোৱা 5টা বছৰত যিমানখিনি কাম কৰিলোঁ তাৰ এটা ৰিজাল্ট নিশ্চয়কৈ পাম। পজিটিভ নেগেটিভ দুয়োটাই থাকিব। এতিয়া মই যদি সঁচা কথাটো কওঁ যে মোৰ এণ্টি ইনকামবেঞ্চি নাই বুলি মই নকওঁ, মোৰ এণ্টি ইনকামবেঞ্চিও আছে। কোন মানুহজনে মোৰ এণ্টি ইনকামবেঞ্চিত মানে নেগেটিভ পাৰ্টত থিয় দিলে? এটাই কাৰণ যে মোৰ হয়তো হয় বা থকা কেইজনমানেহে। কিয়? হয়তো তেওঁলোকৰ এটা ধাৰণা আছিলে যে মোৰ লগৰ ল'ৰাৰচোন যদি বিধায়ক হয় আমিও কিবা এটা কৰিব পাৰিম ডাঙৰ, যিটো মই কৰি দিব পৰা নাই। আৰু মই সেইটো আশাৰে বিধায়ক হোৱাও নাছিলোঁ। মই ৰাইজৰহে কাম কৰিম, কাৰো ব্যক্তিগত লাভালাভ কৰি দিম বুলি সেই চিন্তাধাৰাৰে যিহেতু মই বিধায়ক হোৱা নাছিলোঁ। মানে চাকৰি এনে ঠিকা পইচা চাকৰিয়ে হওক, ঠিকাই হওক, বিভিন্ন প্ৰচেছত বা বহুতে তেনেকুৱাও থাকে লগত হয়তো আছিলে, তেওঁলোকে ভাবিছে যে MLA হোৱাৰ পিছত হয়তো 2 নম্বৰী এটা কাম কৰিব পাৰিম। কিন্তু মইতো সেইটোত ছাপোৰ্ট নকৰোঁ কেতিয়াও। আৰু 2-এজনে যিসকলে কৰিবও বিচাৰিছিলে মই একদম আঁতৰ কৰি দিছোঁ মোৰ ওচৰৰ পৰা। তো সেই মানুহখিনিয়ে মানে নেগেটিভ যদি 2-এটা কথা কয় মোৰ লগত থকাখিনিয়ে কয়, বাকী জেনেৰেল পাব্লিক আজিলৈকে বেয়া কোৱা নাই। এতিয়া আপুনি তেতিয়া ক'ব পাৰে যে এতিয়া যদি ছাৰ্ভে হয়, এতিয়া মাইনৰিটি এৰিয়াত গ'লেতো মই বিজেপিৰ বিধায়ক, কেতিয়াও মোৰ ছাপোৰ্টত কথা ক'ব বুলি মই নাভাবোঁ। 2-4জনে হয়তো ক'ব পাৰে, যিসকলে ৰাজনৈতিকভাৱে সচেতন, যিসকলে সমষ্টিৰ উন্নয়নৰ চিন্তা কৰিব, তেওঁলোকে ক'ব পাৰে। বাকী 80 বা 85%তো এণ্ট্ৰি কৰিব। যদি এইবাৰ আপোনাৰ সমষ্টিত কেৱল BPF বা UPPL এটা দলৰহে থাকে, তেতিয়াহ'লে আপোনাৰ ফেভাৰেবল নহ'ব। যদি 2টা পাৰ্টি থাকে ফেভাৰেবল হ'ব। চাওক, মই আপোনাক এই কথাটো অন কেমেৰাত ক'ব নোৱাৰোঁ, কাৰণ মই এটা ষ্ট্ৰেটেজি কৰি থৈছোঁ। যে মই এইবাৰ মাইনৰিটি ভোট কমচে কম 10,000 পাব লাগিব, বড়ো ভোট কমচে কম মই 5,000 পাব লাগিব। ষ্ট্ৰেটেজি মই কৰি থৈছোঁ আৰু সেইটো মই পাম। টিকট পালে জিকিব তাৰমানে 100%। কিন্তু আপোনাৰ দলতো আন সদস্য বিচাৰি আছে। চাওক, দলীয় কাম তেওঁলোকে যিহেতু কৰিছে, তেওঁলোকে বিচৰাটো স্বাভাৱিক, অধিকাৰ আছে। আৰু মই বেয়াও নাপাওঁ, সুসম্পৰ্ক এটা ৰাখি পেলাই একেলগে কাম কৰি আছোঁ। যিজন মোৰ সমষ্টিৰ তাৰ লগত ভাল এটা সম্পৰ্ক ৰাখি পেলাই কাম কৰি আছোঁ। যিয়ে টিকট ছাৰ্ভে ৰিপৰ্ট বৰ ঠিক নাছিল নেকি আপোনাৰ? মই ক'ব নোৱাৰোঁ, ছাৰ্ভেটোত আৰু মোক দেখুওৱা নাই। নাই, আপুনি যিটো কৈছে যে যদি গৈ মাইনৰিটি এৰিয়াত সোধে তেতিয়া বেয়াই পাব। এইটো আল্টিমেটটো আপুনিও জানে, ময়ো জানো, সকলোৱে জানে। এতিয়া যিহেতু মই বিজেপিৰ বিধায়ক, সেইটো ক্ষেত্ৰততো হ'বই, স্বাভাৱিক। কিন্তু তাৰ মাজতো যে মাইনৰিটি মানুহে মোক ভোট নিদিব, মই যোৱা BTC ইলেকশ্যনতো 800 ভোট পাইছোঁ। মই 10,000ৰ ভিতৰত 19,000ৰ ভিতৰত। নহয়, BTC থুৰিবাৰীত কিমান আছিল? থুৰিবাৰীত 19,000, প্ৰায় 20,000 ভোট আছিল মাইনৰিটি। কিন্তু মোৰ পজিটিভ সমষ্টি মানাছ, চুপাইঝাৰ, য'ত মোৰ ভোট বেছি। মানসত সোমাই গ'ল নেকি? মানাছ মানে মানাছ চেৰফাং বুলি এটা পৰিষদীয় সমষ্টি আছে, কিন্তু মোৰ বিজনী সমষ্টিৰ ভিতৰত। তো তাতে মোৰ এটা ভাল ভোট আছে। এতিয়া মই যেতিয়া বিজনী সমষ্টি হিচাপে খেলিম, 16,000তো তাতে আছেই। মোক ভোট লাগে, মানে ভোটৰ অংকটো আপোনাৰ হিচাপটো ঠিকে আছে? মোৰ ঠিকে আছে। আৰু মই জিকি অহাৰ কাৰণে যিমানখিনি কৰিব লাগে সেইখিনি কৰি থৈছোঁ অলৰেডি, আৰু যথেষ্ট কৰিব লগা আছে। এতিয়া চাওক, হয়তো অহাকালি ঘৰলৈ যাম, যোৱাৰ পিছত মোৰ কামটো আকৌ ষ্টাৰ্ট হ'ব
এইকেইদিন হয়তো 4-5 দিন মই গুৱাহাটীত আছোঁ। এতিয়া যদি সোধা যায় যে বিজনী সমষ্টিত উল্লেখযোগ্য আপুনি ধৰক কোনখিনি কামৰ কথা লৈ বা কোনখিনি কামক লৈ আপুনি ভোটাৰৰ ওচৰত যাব এইবাৰ আপোনাৰ সমষ্টিগত হিচাপে বিজেপিৰটো এটা থাকিব যে বিজেপিয়ে এইখিনি কাম কৰিছে অৰুণোদয় বিজেপিয়ে চেণ্ট্ৰেলি কৰিছে মানে ৰাজ্যৰ হিচাপত বা উদ্যমিতা কৰিছে তেওঁলোকে এই আঁচনিসমূহৰ বাহিৰেও আপোনাৰতো নিজস্ব কিবা এটা থাকিব যে এইটো বিজনীত মই এইটো কাম কৰি দিছোঁ বিজনীত মই এইটো কাম কৰিছোঁ মই থকাৰ কাৰণে এইটো কাম চাওক মোৰ এটা সপোন আছিলে যে বিজনীত শৈক্ষিক ক্ষেত্ৰত আগবঢ়াই ল'ব লাগে আৰু তেনে ক্ষেত্ৰত মই এটা মডেল কলেজ ল'বলৈ সক্ষম হৈছোঁ। মডেল কলেজটো প্ৰত্যেক সমষ্টিতে এখন প্ৰত্যেক সমষ্টিত দিয়া নাই। আচ্ছা কলেজ কেইখন দিয়া নাই স্কুল দিছে স্কুল দিছে। তো এই কলেজখনৰ এটা ভাল ৰিজাল্ট আমি পাম। ৰাস্তা ঘাট মই যথেষ্ট হয়তো বেলেগ বিধায়কতকৈ মই বেছিকৈ কৰিবলৈ সক্ষম হৈছোঁ। ৰাস্তা ঘাটৰ ক্ষেত্ৰত মই বেছিকৈ মানে কৰিবলৈ সক্ষম হৈছোঁ। 2 নম্বৰ কথা হৈছে মই বিধায়ক হিচাপে মেক্সিমাম বিধায়কৰ ঘৰত আপুনি হাউচ গাৰ্ড হ'লেও পাব, মোৰ ঘৰত আপুনি নাপাব। মোৰ ঘৰত আপুনি বেডৰুম কিটচেন বা ড্ৰয়িং ৰুম বুলি কথা নাই, চবে মোৰ ঘৰত সোমাব পাৰে, যেতিয়া ইচ্ছা তেতিয়া সোমাব পাৰে, কোনো বাধা দিয়া মানুহ নাই। মই ৰাইজৰ লগত আজিলৈকে বেয়াকৈ এটা কথা কৈ পোৱা নাই। মই কিমানখিনি দিব পাৰিছোঁ এইটো পিছৰ কথা, কিন্তু ব্যৱহাৰটো ভালকৈ কৰিব পৰাৰ চেষ্টা কৰিছোঁ। এতিয়া চাওক 100% মই বুলি নহয়, কোনো বিধায়কে কৰিব পাৰিব বুলি নহয় মই নাভাবোঁ। তেনেকুৱা ধৰক কিছুমান কাম আমাৰ বিজনী বুলি ক'লে মই এতিয়া বিজিত নাৰায়ণ এটা প্ৰতিমূৰ্তি বনাই আছোঁ, যিটো এটা সময় বিজনীৰ ৰজা আছিলে তাৰ নামেৰে বিজনী নামাকৰণ কৰা হৈছে। কোচ ৰাজবংশীৰ ইতিহাস সেইটো যথেষ্টখিনি কোচ ৰাজবংশী মানুহৰ প্ৰতি এটা সদ্ভাৱনা থকাৰ কাৰণে মই কৰিছোঁ। ঠিক তেনেকুৱা কাম ধৰক আৰু কিছুমান সৰু সৰু কাম মই আনটাইডৰ ফাণ্ড লৈ পেলাই CM ছাৰৰ পৰা নিজে ফাণ্ড লৈ পেলাই মই কৰিছোঁ। তেনেকুৱা ধৰক আছাম মালাৰ দৰে কাম হয়তো আছাম মালা সকলো বিধায়কে পোৱা নাই, মোৰ সমষ্টিত এটা কমপ্লিট হ'ল আৰু এটা হৈ আছে অসম মালাৰ অধীনৰ। হয়, তো সেই কামবোৰ চব বিধায়কে ল'ব পাৰে। ডেভেলপমেণ্টেল বা উন্নয়নমূলক কাম কাজ কিছু আপুনি কৰিছে, যথেষ্টখিনি হৈছে বুলি মই ভাবোঁ, কিন্তু আৰু কৰিব লগা আছে। যাতায়াত কেঁচা ৰাস্তা আছে এতিয়াও নিশ্চয় আছে, থাকিবই। আজি ধৰক এটা ৰাস্তা বনোৱাৰ পিছত 5 বছৰ পিছততো সেইটো আকৌ বেয়া হৈ যায়, মেৰামতি কৰিব লগা হয়। তেনেকুৱা মই যথেষ্ট প্ৰায় ধৰক 250 কিলোমিটাৰ ৰাস্তা মই বনাইছোঁ, পকী কৰিছোঁ। 250 কিলোমিটাৰ। আৰু আপুনি চাব যে একেলগে হয়তো 6 মাহ পিছে বনোৱা মোৰ আগৰ যিজন বিধায়ক আছিলে তেওঁৰ সময়ত বনোৱা আৰু মোৰ সময়ত বনোৱা ৰাস্তাবোৰ 6 মাহ পিছ আছে। আপুনি সেই ৰাস্তাবোৰৰ লগত অলপ কম্পেয়াৰ কৰি যদি চায় সেইটোও চাব পাৰিব, যথেষ্ট পাৰ্থক্য থাকিবই লাগিব। পূৰ্বৰ বিধায়ক কমল সিং নাৰ্জাৰী এতিয়াতো UPPL থাকে, UPPL কেণ্ডিডেট হ'ব, তেওঁ নিশ্চয় বিচাৰিবই। এতিয়া কেণ্ডিডেট হ'ব নহ'ব এইটো UPPL দলৰ কথা। আৰু মই আগতেও সুধিছিলোঁ এবাৰ যে BPF আৰু UPPL দুইটা দলৰ যদি প্ৰাৰ্থী থাকে আপোনাৰ সুবিধা। চাওক এতিয়া মিত্ৰতা কেনেকৈ হয়, এনেকুৱাওতো হ'ব পাৰে BPF UPPL BJP একেলগে খেলি আছে, তেতিয়াও টেনশ্যন নাই। আৰু যদি বেলেগ বেলেগকৈ ফ্ৰেণ্ডলি খেলে তথাপিও টেনশ্যন নাই। কিন্তু যদি এটা দলে প্ৰাৰ্থী দিয়ে, যদি BPF বা UPPL আৰু ইফালে BJPৰো থাকিলে সেইটো এটা থাকিব। আৰু এটা কথা যে যদি মিত্ৰতা হয় BJPক এৰি দিয়াৰ চান্স কিমান সমষ্টিটো? মই ভাবোঁ যে BJPক এৰি দিয়া নহয়, এইটো BJPৰ চিট আৰু চিটিং BJP বিধায়ক থাকিব। হিচাপে এতিয়া BJPয়ে যদি এৰি দিয়ে সেইটো বেলেগ কথা, কিন্তু তেওঁলোকে এৰি দিব তেনেকুৱা কথা নহয়, এইটো BJPৰ চিট, BJP এৰি দিব লাগিব। আৰু সেইটো দলে নিশ্চয় সিদ্ধান্ত ল'ব, দলৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰিব। আৰু যিটো নেতিবাচক কথা কৈছে আপুনি ইতিমধ্যে কাৰণ কেইটামান কৈছে, কিন্তু আপুনি কি ভাবে যে আৰু কেইটামান কাম ধৰক কৰিব লাগিছিল, যে অমুক কাম ৰৈ গ'ল, তমুক কাম ৰৈ যাব, বা পৰৱৰ্তী সময়ত আহিলে কিছু কাম কৰিব পাৰিব, বা আপোনাৰ এক্সপিৰিয়েঞ্চ
যিটো অভিজ্ঞতা আপোনাক কি কি শিকাইছে, কেনেকুৱা ধৰণৰ? চাওক, প্ৰথম কথাটো হৈছে কামৰ শেষ নাই। মই আৰু ভালেকেইটা প্ৰপ'জাল দিয়া আছে যিটো সময়ৰ অভাৱত হয়তো কৰিব নোৱাৰিলোঁ। মই এটা কথা ক'লোৱে যে 2 বছৰ মই শিকোঁতেই গৈছে, আৰু মোৰ ঠাইত নতুন এজন বিধায়ক আহিলে তেওঁৰো শিকিবলৈ যাব। আৰু 3 বছৰত যিমানখিনি কাম মই কৰিলোঁ সেই সময়টো চাফিচিয়েণ্ট নহ'ল। এতিয়া মোৰ এটা সপোন আছে কেন্দ্ৰীয় বিদ্যালয়, মই অলৰেডি প্ৰপ'জাল চব দি থৈছোঁ, কিন্তু সময়ৰ অভাৱত মই কামখিনি কৰিব নোৱাৰিলোঁ। হয়তো যদি আশীৰ্বাদ পাওঁ আকৌ এবাৰ কেন্দ্ৰীয় বিদ্যালয়টো হ'ব, সেইটো মই কৰাৰ চেষ্টা কৰিম। আমাৰ বিজনীত এটা অডিটৰিয়াম, মাটিৰ অভাৱত মই অডিটৰিয়ামটো কৰিব পৰা নাই। CM ছাৰে টকা দিব বুলি কৈছিলে, টকা প্ৰায় এলটো হ'ল, কিন্তু মই মাটিটো সঠিক সময়ত দিব নোৱাৰোঁ। মই এটা কথাই কৈছোঁ যে BTCত মাটি পোৱাটো বা বিজনী সমষ্টিত, বিজনী টাউনখনত মাটি পোৱাটো ইজি কথা নহয়, মাটিয়ে নাই। কিন্তু এতিয়া মাটি এটা ওলাইছে, কিন্তু মোৰ হাতত সময় নাই। অডিটৰিয়ামৰ এটা বহুত বেছি প্ৰয়োজন আছে। অডিটৰিয়াম এটা লাগে, কাৰণ বিজনীত সৰু চহৰ হ'লেও কালচাৰটো বহুত বেছি আছে। এতিয়া বিহু বুলি কোৱাৰ লগে লগে বিহুৰ সময়ত বিহু হ'ব, বৈশাগু হ'ব, বিচুৱা হ'ব, আৰু তাত বহুতকেইটা জনগোষ্ঠী আছে, চব জনগোষ্ঠী আছে। গতিকে প্ৰত্যেকৰ কামটো কৰিব, আৰু তেওঁলোকৰ কালচাৰেল যিটো হেৰিটেজ সেইখিনি অলপমান ৰাখিব পৰাৰ ব্যৱস্থা এটা লাগিছিল। হয়, এই বস্তুটো ধৰকচোন আমাৰ বিজনী টাউনখনত যথেষ্ট মাটিৰ অভাৱ মই অনুভৱ কৰিছোঁ, আৰু সেইকাৰণে বহলাব নোৱাৰিনে? এতিয়া চিন্তা চৰ্চা চলি আছে, কিন্তু মই আপোনাক কৈছোঁৱেই যে আমি প্ৰপ'জাল দি থৈছোঁ, কিন্তু সিদ্ধান্ত BTCয়ে ল'ব। সিদ্ধান্ত মোৰ হাতত নাই। হয়তো প্লেন ডিষ্ট্ৰিক্ট হ'লে এজন বিধায়ক বা এজন DCয়ে সিদ্ধান্ত ল'ব পাৰে। 6 শিডিউল হোৱাৰ বাবে অসুবিধা, 6 শিডিউল হোৱাৰ কাৰণে সেই বস্তুটো আমাৰ কাৰণে সম্ভৱ হৈ থকা নাই। কিন্তু তেওঁলোকে কেতিয়া কৰিব তেতিয়াই হ'ব সম্ভৱ, কিন্তু প্ৰয়োজন বহুত আছে মাটিৰ ক্ষেত্ৰত। মানে বিজনীৰ যিখন চহৰ সেইখন বহলাব লাগে, আৰু ইয়াৰ ক্ষেত্ৰত বাহিৰত বহলি যোৱাত কিবা অসুবিধা বেলেগ আছে নেকি? বেলেগতো নাই চাগে? একো অসুবিধা নাই, এৰিয়া যথেষ্ট আছে। টাউনশ্বিপ বনাব পাৰে। টাউনশ্বিপ বনোৱাৰ মাটিটো বিজনীত নাই। টাউনশ্বিপ বনালে আপুনি কমচে কম 6-7 কিলোমিটাৰ দূৰত টাউনশ্বিপ বনাব লাগিব। টাউনশ্বিপ মিনিমাম ধৰক টাউনশ্বিপ এটা হ'বলৈ হ'লে 10 বিঘা মাটি মিনিমাম লাগিব। বেছি লাগিব, কমকৈ কৈছোঁ মই। হয়, বেছি লাগিব। 10 বিঘা মাটি বিজনীত নাই, একেলগে উলিয়াব আমি নোৱাৰোঁ। হয়তো ভিলেজ এৰিয়াত আমি কৃষিৰ ক্ষেত্ৰত কাম কৰিব লগা থাকি গ'ল নেকি? কৃষিৰ ক্ষেত্ৰতো যথেষ্ট কাম হৈছে, কিন্তু সমস্যা নথকা নহয়। মোৰ বিজনী সমস্যা আৰু এটা ডাঙৰ সমস্যা আছে, এইটো হাতীৰ মানুহৰ সংঘাত, য'ত মই যথেষ্ট চেষ্টা কৰিছোঁ, টকা পইচা মই দিছোঁ, কিন্তু এইটো তথাপি এনেকুৱা এটা সমস্যা যাৰ 100% চলিউশ্যন আপুনি ওলাবই নোৱাৰে। আৰু সেইটোৰ কাৰণে কৃষক যিহেতু বিজনী সমষ্টিত বহুত বেছি, আৰু বিষ্ণুপুৰ এৰিয়া, আনন্দবজাৰ এৰিয়া, পাণবাৰী এৰিয়া, বা আমাৰ ৰক্সিগুৰি এৰিয়া, কুকলং এৰিয়া, বাটাবাৰী এৰিয়া, এইবোৰ এৰিয়া হৈছে একেবাৰে মানাছ অভয়াৰণ্যৰ লগত, আৰু তাতে এই সমস্যাটো বহুত বেছি আছে। মই চেষ্টা যথেষ্ট কৰিছোঁ, আৰু কিছু হ'লেও কামতো আহিছে, কিন্তু পাৰ্মানেণ্ট চলিউশ্যন এটা লাগে, যিটো হয়তো কৰা সম্ভৱ হোৱা নাই। বিভিন্ন সময়ত মই ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত কথাও পাতিছিলোঁ, কিন্তু এতিয়ালৈকে চাইণ্টিফিক তেনেকুৱা একো হয়তো সেই বিজনী সমষ্টি বা মানাছৰ কাৰণে উলিয়াব পৰা নাই। আমি এটা ফেঞ্চিং দিওঁ, ইলেক্ট্ৰিক ফেঞ্চিং দিয়া হয় বেটাৰীৰ দ্বাৰা, কিন্তু বহুত বেছি দিন নাথাকে, সেইটো বেয়া হৈ যায়। এই বস্তুটোৰ কাৰণে এইটো পাৰ্মানেণ্ট চলিউশ্যন নহয়। টুৰিজিমৰ সম্ভাৱনা কেনেকুৱা? মানস আছে ওচৰত। টুৰিজিমৰ সম্ভাৱনা আছে, যথেষ্ট আছে, কিন্তু টুৰিজিমৰ কাৰণে যিটো কৰিডৰ লাগে, সেইটো বিজনী সমষ্টিত কৰিডৰটো নাই। চেষ্টা অব্যাহত ৰাখিছোঁ, যদি আশীৰ্বাদ পাওঁ অহাবাৰ কৰা চেষ্টাটো কৰিম। কাৰণ বাকী সমষ্টিকেইটাত বাঁশবাৰী হওক বা বাকী ইফালে আছে। হয়,
বিজনীত নাই। বিজনী পাণবাৰী দি কৰিব পৰা অৱস্থা আছে, টুৰিজিমৰ তেনেকুৱা ব্যৱস্থাও কৰি দিছিলে, কিন্তু সেইটো BTCৰ হাতত থকাৰ কাৰণে তেওঁলোকে সেই বস্তুটো ইউজ এতিয়ালৈকে কৰা নাই। মই বিধায়ক হৈ অহাৰ পিছত যে জয়ন্ত দাক মই বাৰ বাৰ কৈছিলোঁ, কিন্তু জয়ন্ত দাই কৈছে সেইটো BTCয়ে চায়। BTC চোৱাৰ কাৰণে BTCয়ে কেনেকুৱাকৈ চিন্তা চৰ্চা কৰে মই আপোনাক কৈছোঁৱেই যে প্লেন ডিষ্ট্ৰিক্টৰ বিধায়ক আৰু 6 চিডিউলৰ বিধায়কৰ মাজত পাৰ্থক্য। আশা কৰিছোঁ এইবাৰ নিৰ্বাচনত আপুনি প্ৰাৰ্থিত্ব পাওক, বিধায়ক হৈ আকৌ আহক, পাৰিলে আপুনি মন্ত্ৰী হওক। উদীয়মান মন্ত্ৰী আমাক লাগে, যুৱ নেতা আমাক লাগে, আৰু ভিজনাৰী আৰু কাম কৰিব পৰা কৰ্মদক্ষ আমাক নেতাও লাগে, আৰু ৰাজনৈতিক নেতা আমাক বৰ প্ৰয়োজন। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ, নমস্কাৰ।